চিন্তাত ঘূৰ নাওৰাই নাজিৰা প্ৰগতি মইনা পাৰিজাত আৰু নাজিৰা আমোলাপট্টি সাৰ্বজনীন নামঘৰ সৌজন্যত এই গ্ৰীষ্ম বন্ধৰ উপলক্ষে এটা শিশু ভাওনা নাট কৰ্মশালাৰ আয়োজন কৰিছিলে। ইয়াৰ শুভাৰম্ভ হৈছে যোৱা 3 জুলাই তাৰিখে আৰু ইয়াৰ শেষ হ'বগৈ 23 জুলাই তাৰিখে। 23 জুলাই অন্তত এখন ভাওনা মঞ্চস্থ কৰা হ'ব, হিন্দু মন্দিৰ পিতৃভক্তি আৰু দশৰথৰ স্বৰ্গ উদ্ধাৰ। প্ৰশিক্ষণ দি আছে ইয়াত প্ৰশিক্ষণ দিবলৈ মূলতঃ আমি আছোঁ, তাৰপিছতে প্ৰণৱজ্যোতি গগৈ কোঁৱৰ তেখেত আছে, তেখেত এজন বিশিষ্ট ভাৱৰীয়া আৰু ভাওনাৰ পৰিচালক, আৰু শশাংক দত্ত আছে আমাৰ লগত। যিহেতু আজি কৰ্মব্যস্ততাৰ কাৰণে তেখেতসকল অকণমান দেৰিকৈ পাবহি চাগে, এই ইতিমধ্যে ফোন কৰিছে, আহি আছে তেওঁলোকে। যে আমি ভাবিছিলোঁ কম ষ্টুডেণ্ট হ'ব বুলি, কিন্তু গ্ৰীষ্ম বন্ধৰ উপলক্ষে যে ভাওনা বুলি ভাবি ইমানখিনি যে ল'ৰা ছোৱালী হৈছে, তাতে আমি সঁচাকৈ বহুত ভাল লাগিছে। জুলাই মাহৰ 3 তাৰিখৰ পৰা প্ৰগতি মইনা পাৰিজাত আৰু নাজিৰা সাৰ্বজনীন নামঘৰ সৌজন্যত আমি যৌথভাৱে শিশু ভাওনা কৰ্মশালা প্ৰয়োজনা ভিত্তিক এখন আয়োজন কৰিছোঁ। আমাৰ 23 তাৰিখৰ দিনাখন আমাৰ এই ভাওনা কৰ্মখন অনুষ্ঠিত হ'ব। সেয়েহে আমি সকলো ৰাইজক সেইদিনাখন 23 তাৰিখৰ দিনা উপস্থিত থাকিবলৈ বিশেষভাৱে অনুৰোধ কৰিছোঁ। ইয়াৰ প্ৰশিক্ষক মূল প্ৰশিক্ষক আদিত্য কলিতা আৰু তেওঁৰ সহযোগীসকল আছে। মূল প্ৰশিক্ষক আদিত্য কলিতা। ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উৎসাহ। মই ভবা নাছিলোঁ যে মই ভাবিছিলোঁ 25-30জনমান ছাত্ৰ ছাত্ৰী হ'ব, কিন্তু এতিয়া আমাৰ 50জনৰ ওপৰত ছাত্ৰ ছাত্ৰী হৈছে। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ এই গ্ৰীষ্ম বন্ধৰ সময়ত বিশেষকৈ বৌদ্ধিক আধ্যাত্মিক দিশটো যাতে উন্নতি হ'ব পাৰে তাৰ ওপৰত লক্ষ্য ৰাখিয়ে এই ভাওনা কৰ্মশালাখন আৰম্ভ কৰিছোঁ আমি। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হয়, সেইটো কাৰণে চিন্তা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি পথত যাতে আগবাঢ়িব পাৰে, যাতে বেয়া পথলৈ নাযায়, তাহাঁতি যে বৌদ্ধিক যাতে জ্ঞান লাভ কৰিব পাৰে, তাৰ কাৰণে আমি এই অনুষ্ঠানটো কৰিছোঁ। আমি এই অনুষ্ঠানটো আগতে আমি 2-3বাৰমান আমি এই অনুষ্ঠানটো কৰিছিলোঁ। আগতে আমি মিলন মন্দিৰত প্ৰথম অনুষ্ঠান কৰিছিলোঁ, তাৰপিছতে আমাৰ ওচৰৰে আমোলাপট্টি বৰনামঘৰত কৰিছিলোঁ। নেক্সট আমি এতিয়া এইবছৰ আমি ইয়াত কৰিছোঁ প্ৰগতি মইনা পাৰিজাতে।